আউটসোৰ্চিঙৰ যিটো ব্যৱস্থা আজিৰ পৰা এটা দশকৰ আগতেই আৰম্ভ হৈছিলে। এইটো চৰকাৰৰ এটা পলিচি, কিন্তু এটা কথা ঠিক, জনসাধাৰণে ইয়াৰ সিদ্ধান্ত ল'ব যে এখন ৰাজ্য বেচৰকাৰী কৰ্মচাৰীৰে পৰিচালিত হ'ব নে ৰাজ্যিক চৰকাৰী কৰ্মচাৰীৰে পৰিচালনা হ'ব, এইটো কথা ৰাইজৰ সিদ্ধান্ত ল'ব। ইয়াৰ যিটো ৰিজাল্ট ওলাব, এই ৰিজাল্টে এই সিদ্ধান্ত সলনি কৰিবলৈ চৰকাৰক বাধ্য কৰিব। চৰকাৰী চাকৰিটো পালে প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব, আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিচটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব। দুই এজন কৰ্মচাৰী যদি ক'ৰবাত কিবা কাম কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ চৰকাৰৰ ব্যৱস্থা আছে, সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু এইটো কথা একেবাৰে সঁচা নহয় ৰাজ্যিক কৰ্মচাৰীয়ে কাম নকৰে, বৰঞ্চ ৰাজ্যিক কৰ্মচাৰীয়ে সময়তকৈ বেছি কামহে কৰিছে। মোৰ কাৰ্যালয়টোত পুলিচ লাগে, মই কম কোম্পানী এটাই মোক চিকিউৰিটি দিয়ে। মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াব প্ৰফেচাৰ লাগে, মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ ল'ম। মোক দুদিন পিছত মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ী লাগে, মই কোনোবা এটা সংস্থাৰ কম যে মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ী কেইজন পঠাই দিব। আৰু দৰমহা তেওঁলোকে কিমান দিব? মিনিমাম ৱেজ, অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁলোকে 12,000 টকা দিব, যিটো আন কোম্পানীসমূহত পাব পাৰে। The post which were created in the interest of public service should not be remain vacant without any valid reason. এই পদসমূহ সৃষ্টি কৰোঁতেই ইয়াৰ ন্যায্যতা আছে, ইয়াৰ প্ৰয়োজনীয়তা আছে কাৰণে পদ সৃষ্টি কৰা হৈছে, আৰু এই পদখিনি সময়মতে লাভ কৰাটো চৰকাৰৰ দায়িত্ব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আঁচনি লৈছে 1 লাখতকৈ বেছি কৰ্মচাৰী নিয়োগ কৰিম বুলি। তেনে ক্ষেত্ৰত এই দুইটা কথাই